স্কুল এখন একটা প্রশ্ন ভেকেশন দিল না দেখলে আগতে খোৱাৰ আগত লিখা আছে যে কেনেকে স্কুটি ফুল বুলি গম পালোঁ মই বগান গৈছিলোঁ তো আমাৰ ইয়াত পল্লৱী ফোন কৰিলে মই গুচি আহিলোঁ বগান পৰা দুষ্টমি কৰে নকৰা নহয় এই কৈছে ল'ৰাটো আছে দুষ্টমি ময়ো জানো কিন্তু এটা আপোনাৰ নটিফিকেশ্যন দিয়া নাই কেলে স্কুল হেৰি গেটটো খোলা থাকিব লাগে শুনক বাইদেউ আপুনি কথাটো শুনক এতিয়া আপুনি একজন হয় বাইদেউ দুজনী তিনিজনীমান আছে ছাৰো আছে দেখোন এইটো চাব লাগে নহয় ল'ৰাটো কেনেকৈ বাঢ়ে চবে কালাজ কৰি আছিলে তো ল'ৰাটো কেনেকৈ বাঢ়ি আহিলে ঘৰৰ পৰা গম পালোঁ যে ৰাস্তাত এক্সিডেণ্ট হৈছে আমাৰ কলীয়াপানী মহচুৰ প্ৰাথমিক বিদ্যালয়ৰ LP স্কুলৰ ক শ্ৰেণীৰ ল'ৰা তাই কঞ্জু উপাধি লিখে আৰু নামটো তাৰো মই নাজানো তো আমাৰো ল'ৰা তাত আছে তো আগতো তেনেকৈ হৈ পাৰিছিলে খালি এক্সিডেণ্ট হোৱা নাই তো মই আগত এবাৰ কমপ্লেইন জনাইছিলোঁ সিহঁতক যে এনেকৈ তেনেকৈ বাইদেউ সিহঁতক চাব হ'ব বুলি ক'লে কিন্তু এইটো কোৱাৰ পাছতো যে আজি এক্সিডেণ্টটো হ'বলগীয়া হ'ল তো মই হোৱাৰ পাছত মই স্কুলত গ'লোঁ যে বাইদেউহঁতক ক'লোঁ যে বাইদেউ এক্সিডেণ্টটো হোৱা নাই কিন্তু কেনেকৈ ষ্টুডেণ্টটো ওলাই আহিব পাৰে তো বাইদেউ কৈছে মই গম নাপালোঁ তো মই ক'লোঁ যে বাইদেউ এইবিলাকতো আপোনালোকৰ দায়িত্ব আপোনালোকে চাব লাগে তো বাইদেউ কৈছে মই পিছফালে যোৱা মত ওলাই গুচি গ'ল বুলি কৈছে তেনেকৈ ইমানেই ক'লোঁ মই ইমানেই গম পাইছোঁ কি ক'ব এই ক্ষেত্ৰত কাৰ গাফিলতি আছে মোৰতো দেখা মতেতো বাইদেউহঁতৰ ভুল আছে বুলি গম পাইছোঁ মই কাৰণ ষ্টুডেণ্ট এটা যদি ভেকেশ্যন নোহোৱাৰ আগত যদি ওলাই যায় তো বাইদেউহঁতৰ ভুল আছে মোৰ মতে মোৰ অনুৰোধ আছে নহয় স্কুলটোত মানে বাইদেউহঁতে অলপ গুৰুত্ব দিব লাগে আৰু মোৰ মতে তাত এখন চকীদাৰ হিচাপে এটা মানুহ ৰাখিব লাগে আৰু বিশেষ তাৰপাছত মই গম পালোঁ যে স্কুল ৰিকেশ্যনো হোৱা নাই তো মোৰ প্ৰশ্ন হ'ল বিদ্যালয় কৰ্তৃপক্ষৰ ওপৰত যদি ৰিকেশ্যন হোৱা নাই তো কেনেকুৱা ছাত্ৰ দুই তিনিটা মুকলিভাৱে আহি দোকান বা আলিফালে বা আম গছ আছে আম গছত আম পাৰিবলৈ অনুমতি পালে যদি এনেকুৱা গাফিলতি হয় আমাৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীক আমি এখন স্কুলত দিবলৈতো বহুত চিন্তা কৰিব লাগিব ছেফটি বোলা বস্তুটো দেখোন আমাৰ ইয়াত নাই চৰকাৰে দেখোন বহুত সুবিধা কৰি দিছে সুবিধা কৰি দিয়া স্বত্তেও যদি আমি ছেফটি নাপাওঁ তো আমাৰ ল'ৰা ছোৱালীক আমি এখন স্কুললৈ কেনেকুৱা পঠিয়াম আজি দুৰ্ভাগ্যক্ৰমে ল'ৰাজন আজি সুস্থই হৈ আছে যদি বেলেগ কিবা হোৱা হ'লে কাৰোবাৰ একটা ল'ৰা ছোৱালী থাকে সেই ল'ৰাটোৰ প্ৰতি বহুত সপোন থাকে এই সপোনটোতো চাৰখাৰ হৈ গ'লহেঁতেন তো মই চৰকাৰক আহ্বান জনাওঁ যে এনেকুৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকে হওক বা গোটেই ষ্টাফটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদি ইহঁতি মোবাইল পিটিকি থাকিব বা বেলেগ ফালে মন মাৰি থাকিব বা শুই টোপনিয়াই ছাঁহত শুই থাকিব তেনেকুৱা হোৱাৰ কাৰণে আজি এইটো হ'ল আৰু আগে পিছেও ইয়াত তেনেকুৱা কমপ্লেইন দিছে বুলি মই শুনিছোঁ ইয়াকে কৈ মই